हेलो स्टूडेंट्स आन एक नतुन भिडिओ तुम्हारा स्वागतम जानाइছো आज आमी क्लास 10 पोहৰৰ प्रतिफलन और प्रतिफलনৰ चैप्टाৰৰ मैथ्स कैटेगरी जाम ठीक আছে অনুফলনৰ मैथ्स 10 নম্বৰ কোৱেশ্চনটো চোৱা যে 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা 10 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ অভিখাৰী লেন্স এটাৰ এখনৰ ওপৰত 25 সেন্টিমিটাৰ দূৰত্বত ৰখা হল ইয়াৰ ৰশ্মি চিত্ৰ আকাৰ ইয়াৰ প্ৰতিবিম্বৰ অৱস্থানৰ আকাৰ আৰু প্ৰকৃতি গঠন নিৰ্ণয় কৰা ৰশ্মি চিত্ৰ আমি পিছত আঁকিম আমি ফার্স্ট চাই যাও ইয়াতে আমাক গণিতটো কেনে কৰিব লাগিব তো ইয়াত কৈছে যে 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ তাৰ ফোকাস দৈৰ্ঘ্য কিমান দিয়া আছে 10 সেন্টিমিটাৰ দিয়া আছে আৰু কি লেন্স অভিখাৰী লেন্স ঠিক আছে ইয়াতে তোমাক জানিব লাগিব যে অভিখাৰী লেন্স মানে কোনটো লেন্স কৈছে অভিখাৰী লেন্স মানে আমাৰ কি আছিল উত্তল লেন্স এটো মতে কি হৈছে অভিখাৰী লেন্স মানে উত্তল লেন্স ঠিক আছে এতিয়া যে গণিতটো চাই যাও যে উত্তল লেন্স কোৱেশ্চন নম্বৰ 10 উত্তল লেন্সত কি হয় যে আমাৰ কি দিয়া আছে প্ৰথমে এটো লিখিলো যে দি গিভেন 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা 10 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ অভিখাৰী লেন্সৰ এখনৰ পৰা 25 সেন্টিমিটাৰ দূৰত্বত ৰখা আছে তো ফোকাস দৈৰ্ঘ্য f দিয়া আছে f ইকুৱেল টু কি হয় 10 সেন্টিমিটাৰ বুলি দিয়া আছে এতিয়া তোমালোকক জানিব লাগিব যে উত্তল লেন্সত u ৰ মান মাইনাস হয় f ৰ মান প্লাস হয় তাৰ পিছত v ৰ মান প্লাস হয় আৰু h ড্যাশ বা h ৰ মান তো সদায় প্লাসে হয় ঠিক আছে h ড্যাশ ৰ মান মাইনাস হৈ যায় এইখিনি বস্তু তোমালোকক জানিব লাগিব ওকে তো ফার্স্ট কি দিয়া আছে এখানে চাই ল যে ইয়াতে দিয়া আছে f ইকুৱেল টু 10 সেন্টিমিটাৰ তো প্লাস 10 সেন্টিমিটাৰ বুলি ধৰিব লাগিব এতিয়া 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু মানে ইয়াতে h দিয়া আছে h ইকুৱেল টু কিমান দিয়া আছে 5 সেন্টিমিটাৰ ওকে তাৰ পিছত 25 সেন্টিমিটাৰ দূৰত্ব ৰখা হৈছে 25 সেন্টিমিটাৰ দূৰত্বত বস্তুটো ৰখা হৈছে মানে লক্ষ্য বস্তুৰ দূৰত্ব দিয়া আছে যেটো আমি u বুলি ধৰিম 25 সেন্টিমিটাৰ ঠিক আছে ইয়াৰ প্ৰতিবিম্বৰ অৱস্থান মানে v ওলাব লাগে তাৰ পিছত আকাৰ ওলাব লাগে মানে h ড্যাশ ওলাব লাগে আৰু h ড্যাশ ওলাব লাগে আৰু প্ৰকৃতিটো কি হ'ব প্ৰকৃতি ক'ব লাগে যে প্ৰকৃতি কি হ'ব প্ৰকৃতি কোৱেশ্চন ওকে তো এতিয়া চাই যাও সলিউশন হিসেবে যদি কৰি যাও ঠিক আছে তো আমি কি জানো লেন্সৰ সূত্ৰ আমি কি জানো যে আমি জানো 1/v minus 1/u equal to কি হয় 1/f হয় তো আমাক কি ওলাব লাগে v ৰ মান ওলাব লাগে তো 1/v equal to 1/f plus 1/u ঠিক আছে এটা মানখিনি যদি বহাই দিও f ৰ মান ইয়াতে দিয়া আছে 10 তো 1/10 plus u ৰ মান কি হ'ব -25 ওকে এতিয়া 1/10 প্লাস মাইনাস কি হৈ যায় মাইনাস হৈ যায় 1/25 এই দুটাৰ যদি আমি কি হলো লসাগু ওলালে কি হ'ব 10 আৰু 25 ৰ লসাগু হৈ যাব তোমাৰ 50 ইয়াতে 5 এৰ পূৰণ কৰিলে 5 ঠিক আছে এটা -2 তো তোমাৰ হৈ যাব 3/50 কাৰ মান আহি গল 1/v ৰ মান আমাক কাৰ মান লাগে আমাক লাগে v ৰ মান এটো যদি উলটাই দিও তো এটো উলটি যাব 50/3 এটো যদি দশমিকৰ লও একবাৰ গল 2 0 6 বাৰ 16.66 সেন্টিমিটাৰ অৰ্থাৎ 16.67 সেন্টিমিটাৰ বুলি লিখিব পাৰা এটা হৈ যাব v ৰ মান ওকে বুজি পাইছা চাই ল এতিয়া আকৌ কি ওলাবলে আকৌ আমাক ওলাব লাগে যে ইয়াতে প্ৰতিবিম্বৰ আকাৰ তো আকৌ আমি কি জানো যে m equal to v/u equal to h dash by h আমাক h dash ওলাব লাগে v ৰ মান আমি এতে ওলালো সো এতিয়া পইণ্টৰ ভ্যালুটো নলম আমি ভগ্নাংশৰ ভ্যালুটো লম তো কৰাত আমাৰ ইজি হ'ব 50/3 minus 25 equal to কি হ'ব h dash by h ৰ মান দিয়া আছে তোমাৰ ইয়াত 5 ঠিক আছে তো এটো যদি করো তো কি হবে তলত আহি যাব 50/-25 into 3 এটো কাটাকাটি কৰি দিও 2 হৈ যাব h dash by h dot 5 sorry wait a minute এদিকে যাব 25 -25 into 3 তো কাটি যাব ওকে থাকিল ইয়াত কি
2 by minus 3 equal to h dash by h. তো যে বজ্রমূলন করে কি হবো h dash equal to 5 into 2 10 minus 3 টা ফেলে নিলে minus 3 by 10 তো equal to কি হয়ে যাব তখন যদি হরণ করো 3 3 গুণ 9 minus 3.103.33 সেন্টিমিটার ওকে এটা হবে তোমার প্রতিবিম্বর আকার ঠিক আছে এতিয়া আৰু কি কৈছে আমাক প্ৰতিবিম্বৰ প্ৰকৃতি কৈছে যেহেতু উত্তৰ লেন্সে সদায় কি কৰে অসৎ উত্তৰ লেন্সে সদায় সৎ আৰু অলটা প্ৰতিবিম্ব গঠন কৰে ঠিক আছে ইয়াৰ পিছতে আমাক কি কৈছে যে প্ৰতিবিম্বৰ অৱস্থান তোমালোকে লিখি দিবা যে প্ৰতিবিম্বৰ অৱস্থান হ'ব কিমান দাপনৰ পৰা লেন্সৰ পিছত 16.67 সেন্টিমিটাৰ দূৰত 16.67 সেন্টিমিটার ওকে এটা হলো আমাদের आंसर নেক্সট কোশ্চেন চোৱা নেক্সট কোশ্চেন কৈছে 11 নম্বৰ যে 15 সেন্টিমিটার ফোকাস দৈৰ্ঘ্যৰ অবতল লেন্স এখনে তাৰ পৰা 10 সেন্টিমিটার দূৰত্বত প্ৰতিবিম্ব গঠন কৰে লক্ষ্যবস্তু লেন্সৰ পৰা কিমান দূৰত্বত আছে ৰশ্মিচিত্ৰ আঁকা তো লক্ষ্যবস্তু কিমান দূৰত্বত আছে এটা আমাৰ ৰশ্মিচিত্ৰ আঁকিব লাগে এসে মানে ইউ ওলাব লাগে ঠিক আছে তো 11 নম্বৰ যদি চাওঁ 15 সেন্টিমিটার ফোকাস দৈৰ্ঘ্য অবতল লেন্স কৈছে আগতে উত্তল লেন্স আছিল এবাৰ কৈছে অবতল লেন্স তো তোমালোকক জানিব লাগিব অবতল লেন্সত f সদায় কি হয় মাইনাস হয় f তো f এর মান যেতিয়া লিখিম -15 সেন্টিমিটার বুলি লিখিম তাৰ পিছত 10 সেন্টিমিটার দূৰত্বত প্ৰতিবিম্ব গঠন হৈছে মানে v দিয়া আছে v ইকুয়াল টু কি হ'ব -10 সেন্টিমিটার যেহেতু অবতল লেন্স কৈছে অবতল লেন্সৰ সদায় বাওফালে প্ৰতিবিম্ব থাকে লক্ষ্যবস্তু থাকে আৰু ফোকাস দৈৰ্ঘ্য থাকে তাৰ কাৰণে ইয়াত ভিৰ মানো কি হৈ গ'ল মাইনাস হৈ গ'ল এতিয়া আমাক কি ওলাব লাগে আমাক ওলাব লাগে অল ইউ আমি কি জানো 1 by v minus 1 by u equal to 1 by f তো ভিৰ মান যদি চাওঁ ভিৰ মান আমাক ইউৰ মান ওলাব লাগে তো 1 by v minus f to ইফালে লৈ লওঁ 1 by f equal to কি হ'ল 1 by u হৈ গ'ল এটো উলটাই দিয়া তেতিয়ালে কৰাত সুবিধা হ'ব 1 by u equal to ভিৰ মান বহাই দিয়া 1 by v v মানে -10 minus 1 by f minus 15 ওকে তো মাইনাস টু ওপৰত দিয়া যায় তো -1 by 10 মাইনাস মাইনাস কি হৈ গ'ল প্লাস হৈ গ'ল 1 by 15 তেতিয়া 10 আৰু 15 যদি লসাগুলো হৈ গ'ল 30 তো 10ক যদি 30 বনাব লাগে 3 ৰে পূৰণ কৰিম তো ওপৰতো 3 ৰে পূৰণ হ'ব তো ওপৰত আহি যাব -3 প্লাস 15 into 2 হৈ যায় 30 তো ওপৰত 2 প্লাস তো 2 মাল্টিপ্লাই তো 2 আহি যাব ওপৰত প্লাস মাইনাস -3 পৰা 2 গলে 1 ডাউন টকত -n তো -1 by 30 আহি গ'ল 1 by কি হ'ব ইউৰ মান ওকে আমাক কার মান লাগে ইউর মান লাগে তো ইউ ইকুয়াল টু ওলটা দিয়া এটু ওলটে গলে এটু ওলটি যাব উলটি গলে কি হ'ব 30 by -1 30 by -1 মানে কি -30 সেন্টিমিটার তো প্রতি লক্ষ্যবস্তুর অবস্থান লক্ষ্যবস্তুটো কিমান দূরত্ব থাকিব -30 সেন্টিমিটার মানে 30 সেন্টিমিটার দূরত্ব থাকিব এতিকে তোমালোকে লিখিবা এতিকে লক্ষ্যবস্তুটো লেন্সৰ পৰা লেন্সৰ পৰা 30 সেন্টিমিটার দূৰত্বত থাকিব ঠিক আছে এজনা আমাক কৰি যাব লাগিব ওকে বুজি পাইছা নেক্সট কোৱেশ্চন চোৱা এটা নেক্সট কোৱেশ্চন চাওঁ কি কৈছে 12 নম্বৰ কোৱেশ্চন যে 15 সেন্টিমিটার ফোকাস দৈৰ্ঘ্যৰ উত্তল দাপন এখনৰ পৰা 10 সেন্টিমিটার দূৰত্বত বস্তু এটা ৰখা হ'ল প্ৰতিবিম্বৰ অৱস্থান আৰু প্ৰকৃতি নিৰ্ণয় কৰা এবাৰ দাপনৰ কথা কৈছে আগত দুটা মেচ আমি লেন্সৰ কৰিলো এবাৰ দাপন কথা কৈছে উত্তল দাপন অবতল দাপন না উত্তল দাপন যেটা বুজিব লাগিব যে 15 সেন্টিমিটার ফোকাস দৈৰ্ঘ্যৰ
ঠিক আছে 10 সেন্টিমিটাৰ দূৰত্বত বস্তু এটা ৰখা হৈছে প্ৰতিবিম্বৰ অৱস্থান আৰু প্ৰকৃতি নিৰ্ণয় কৰিব লাগে ঠিক আছে তো করো এটা ওকে কিমান নম্বৰ এটা মই 12 নম্বৰ ঠিক আছে কি দিয়া আছে ফোকাস দৈৰ্ঘ্য দিয়া আছে ফোকাস দৈৰ্ঘ্য মানে কিহৰ মান f ৰ মান তো যেহেতু উত্তল দাপন কৰিছে উত্তল দাপনত ফোকাস দৈৰ্ঘ্য মানে সদায় কি হয় প্লাস এটা 15 সেন্টিমিটার প্লাস 15 সেন্টিমিটার ঠিক আছে এতিয়া 10 সেন্টিমিটার দূৰত্বত বস্তু ৰখা হৈছে দূৰত্বত বস্তু মানে হল লক্ষ্যবস্তুৰ দূৰত্ব তো লক্ষ্যবস্তুৰ দূৰত্ব সদায় মাইনাস হয় এটো মনত ৰাখিবা যে ইৰ মান সদায় মাইনাস হ'ব তো -10 সেন্টিমিটার প্ৰতিবিম্বৰ অৱস্থা মানে ভিউ ল'ব লাগে ইকুয়াল টু কোশ্চেন ঠিক আছে তো যেহেতু কি কৈছে এটো দাপন কৈছে যেহেতু আমাৰ দাপন কৈছে তো আমাৰ দাপনৰ ফৰ্মুলা আমাৰ কি হয় 1/v plus 1/u equal to 1/f ঠিক আছে তো দাপনৰ ফৰ্মুলা সদায় মনত ৰাখিবা প্লাস হয় আৰু লেন্সৰ ক্ষেত্ৰত কি হয় মাইনাস হয় তো আমি কি জানো 1/v plus 1/u equal to 1/f আমাক কাৰ মান লাগে v মান লাগে তো 1/v equal to 1/f 1/u to প্লাস হৈ আছে ইফালে আনিলে মাইনাস 1/u minus 1/u f ৰ মান বহাই দিয়ে f ৰ মান আছে 1/15 যেহেতু প্লাস আছে প্লাস মাইনাস u ৰ মান আছে -10 তো -10 তো 1/15 মাইনাস তোমাৰ হৈ গ'ল প্লাস তো 1/10 ওকে এটা 10 আৰু 15 লসাগু হৈ যাব তোমাৰ 30 তো 15 যদি 30 বনাব লাগে 2 ৰে পূৰণ কৰিম তো ওপৰতো 2 ৰে পূৰণ হ'ব মানে 2 হৈ গ'ল একে ধৰণে 10 যদি 30 বনাব লাগে 3 ৰে পূৰণ কৰিম ওপৰতো 3 হ'ল 3 ৰে পূৰণ কৰিব লাগিব তো 3 হৈ গ'ল ইয়াতে আহিব 5/30 কাৰ মান 5/30 1/v ৰ মান ঠিক আছে আমাক কি ওলাব লাগে আমাক v ওলাব লাগে এইটো যদি ওলটাই দিলে কি হৈ যাব v হৈ যাব আৰু ইয়াত হৈ যাব 30/5 কাটাকাটি কৰিলে 5 6 গুণ 30 তো v ইকুৱেল টু কি হ'ল 6 সেন্টিমিটাৰ ওকে তো প্ৰতিবিম্বৰ যেটো অৱস্থান কি হ'ব 6 সেন্টিমিটাৰ দাপনৰ কি হয় পিছফালে উত্তল দাপনত সদায় দাপনৰ পিছফালে প্ৰতিবিম্বটো গঠন হয় ওকে ইয়াত লিখি হ'ল যে দাপনৰ পিছফালে দাপনৰ পিছফালে 6 সেন্টিমিটার দূৰত্বত প্ৰতিবিম্ব গঠন হ'ব ঠিক আছে আকৌ এটা আৰু এটা বস্তু হৈছে যে প্ৰতিবিম্বৰ প্ৰকৃতি কি তো উত্তল দাপনত তোমালোকক মনত ৰাখিব লাগিব প্ৰতিবিম্ব সদায় অখত আৰু থিয় হয় তো প্ৰকৃতি লিখিবা যে প্ৰকৃতি অখত থিয় অখত কমা থিয় আৰু যদি চোৱা প্ৰতিবিম্বৰ আকাৰটো সদায় কি হয় সৰু হয় সংকুচিত হয় অখত থিয় আৰু সংকুচিত মানে প্ৰতিবিম্বৰ যেটো আকাৰ এটো সদায় সংকুচিত হয় এইটো হৈ যাব তোমাৰ 12 নম্বৰ গণিত ওকে তো এইটো ভিডিওত এইখিনি ৰাখিলো নহলে ভিডিওটো বহুত লেন্দি হৈছে নেক্সট ভিডিওত আমি বাকি যি তিনিটা ম্যাচ আছে 3-4টা ম্যাচ আছে এইটা আমি কৰি যাম ঠিক আছে আজিৰ কাৰণে এইখিনি ধন্যবাদ